হাগ্ৰামাৰ বিৰুদ্ধে ব্যৱস্থা লওক। বিটিআৰ চুক্তি সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ আহ্বান প্ৰমোদ বড়োৰ। দল নেতাকৰ্মীৰ উন্নয়নৰ বাবেহে চৰকাৰ চলালে হাগ্ৰামাই। এইদৰে গোসাইগাঁৱত হাগ্ৰামা মহিলাৰ বিৰুদ্ধে সৰব UPPLৰ সভাপতি প্ৰমোদ বড়ো। সমাজখনক মানে এতিয়া মিছলিড কৰিব নালাগে। চবে এই ভাৰতৰ নাগৰিক হিচাপে এই অঞ্চলৰ বাসিন্দা হিচাপে নিজৰ অধিকাৰ যিটো সাংবিধানিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ চবেই বিচাৰিছে, ভূমিৰ অধিকাৰ বিচাৰিছে আৰু BPF 17 বছৰত এই কামখিনি কৰি দিব পৰা নাই। সেইকাৰণে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই নিজে সন্মানে এৰি দিব লাগিছিলে কি মই 17 বছৰে ৰাইজৰ ভোট ললো কিন্তু মই একো কৰি দিব পৰা নাই, গতিকে মই আৰু ৰাজনীতি নকৰোঁ, সেইটোহে হাগ্ৰামা মহিলাৰে ক'ব লাগিছিলে। 37 পৰিষদীয় সমষ্টিত প্ৰাৰ্থী দিছে হাগ্ৰামাই, কিন্তু 40টা সমষ্টি দখলৰ কথা কয়। এনে ব্যতিক্ৰমী কথাৰ বাবে হাগ্ৰামা বিখ্যাত বুলিও কটাক্ষ প্ৰমোদ বড়োৰ। হাগ্ৰামাই কৰিব পাৰে কি 37টা সিটত মানে কেণ্ডিডেট দি পেলাই 40টা সিট জিকিব পাৰে, সেইকাৰণে হাগ্ৰামা। গতিকে হাগ্ৰামাক হাগ্ৰামা হৈ থকাটো চবেই বিচাৰে, আমিও বিচাৰোঁ। হাগ্ৰামা বুলি ক'লে তেনেকুৱা অলপ ব্যতিক্ৰম কথাবিলাক ক'বই লাগিব, নহ'লে হাগ্ৰামা ক'ত হৈ থাকিব। পিছে প্ৰমোদ বড়োৰ বিটিআৰ সন্দৰ্ভত এনে মন্তব্যৰ বিপৰীতে বিটিআৰক লৈ অসন্তুষ্ট অন্যতম স্বাক্ষৰকাৰী ধীৰেন বড়ো। বিটিআৰ ৰূপায়ণত সদিচ্ছাৰ অভাৱ চৰকাৰৰ। BPFৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই গুৰুতৰ অভিযোগ NDFB প্ৰগতিশীল নেতা ধীৰেন বড়োৰ। নিজ সমষ্টিতে হাৰিব প্ৰমোদ বড়ো। এনেদৰেই এতিয়া পৰিষদীয় নিৰ্বাচনী ৰণদংকা বাজিছে BTADত। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।